তললৈ অত্যাচাৰ কৰিলে মানুহ এনেকুৱা বৰষুণত তিতি সভা কৰিব পাৰে। কিমান অত্যাচাৰ কৰিলে এজন মানুহক এনেকুৱা ধৰণে বৰষুণত তিতি কৰি সভা কৰিব পাৰে। গোৱালপাৰাৰ আজি এই সভাত বৰষুণে আমাক একো কৰিব নোৱাৰে। যি সময়ত আমাক বলডুজাৰ লগাই আমাৰ সপোনৰ ঘৰখন ভাঙি দিছে আৰু যি সময়ত আমি বৰষুণৰ তলত আছোৱে তেনেকুৱা এটা পৰিৱেশত আমি এনেকুৱা বৰষুণ বতাহ চুনামি যিমানেই নাহক কিয় আমাৰ প্ৰতিবাদ অব্যাহত থাকিব নাই। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোৱালপাৰাৰ পৰা বুজাই দিব লাগিব। গণ প্ৰতিৰোধী আন্দোলন আৰম্ভ হৈছে। আপোনালোকে ভাবিছে নেকি এই সভাবিলাক আমি কিয় কৰি আছো? আমি এই সভাবিলাক এই কাৰণেই কৰি আছো, আমি বুকুত সাহস ল'ব লাগিব জীয়াই থাকিবৰ কাৰণে। বুকুত সাহস ল'ব লাগিব আৰু সমগ্ৰ অসমতে এই সভাবিলাক হোৱাৰ পিছত অসমত এদিনাখন আমি ৰাজপথত ওলোৱাৰ আহ্বান জনাম। সেইদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ কিমান আছে, কিমান বলডুজাৰ আছে, সেই বলডুজাৰ তেওঁ চলাই দিয়ে যাবে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমান ডাঙৰ মেচিন আছে। যিদিনাখন এই সভাবিলাক শেষ হ'ব এটা দিনত হয় পুলিচৰ গুলি বুকুত দম আৰু ৰাজপথত ওলাই যায়, নহলে আমাৰ ন্যায় আমাক লাগিব। আমি কাৰো অধিকাৰ কাঢ়িব যোৱা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটৰ মন্ত্ৰী বিধায়ক এমএলএ অসমৰ বিভিন্ন জিলাত মাটি কিনি শেষ কৰিছে, তাত বলডুজাৰ নাযায় আৰু দুখীয়া শ্ৰেণী গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিৰ চকুত বলডুজাৰ যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি মাটিৰ ইমানেই খৰচ, আপোনাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইমানেই শান্তি, মুছলমানক যদি ইমানেই ঘৃণা কৰে, মুছলমানক যদি ইমানেই অত্যাচাৰ কৰিলে আপোনাক ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব, আপোনাৰ পুলিচ মিলিটাৰী আছে, গুলি কৰি মাৰি দিয়ক না, গুলি কৰি মাৰি দিয়ক। আমি একো আপত্তি নকৰিম, কিন্তু এই ধৰণৰ অত্যাচাৰ সহ্য কৰাৰ হ'ব। মই আজিও কৈছো পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। একমাত্ৰ টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ ৰবৰ বাগান, চাহৰ বাগান আৰু তামোল বাগান বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰোবাৰ ওচৰত আঁঠু লৈ ধৰ্মীয় সংখ্যালঘুসকলৰ যিটো ৰেভিনিউ ফ্ৰেছ আছে সেইটো ফৰেষ্ট বনাই তেওঁলোকে উচ্ছেদ কৰিছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, গোৱালপাৰা জিলাৰ আৰু 25% আপি যোৱা কৰিডৰ কেতিয়াও নকৰি দিয়া হ'ব। এইটো আলোচনা কৰিব লাগে।